নমস্কাৰ মাইনা। হয় সৎ সাহেব। তুমি ক'ৰ পৰা আহিছা আৰু তোমাৰ নামটো জনাবানে? মই অসম ধেমাজিৰ পৰা আহিছো আৰু মোৰ নাম হৈছে সুদৰ্শন দাস। তুমি সন্ত ৰামপাল মহাৰাজৰ ওচৰত দীক্ষা লৈ থৈছা নেকি? লৈ থৈছো। কেতিয়া লৈছিলা? মই 2022 7 জুলাইত। তোমালোকৰ গুৰুজীয়ে তোমালোকক কেনেধৰণে শিক্ষা দিয়ে, কেনেধৰণে উপদেশ দিয়ে? মাছ মাংস খাব নালাগে, ডাঙৰ মানুহক সন্মান কৰিব লাগে, বিড়ি চিগাৰেট যেনে নিচা জাতীয় দ্ৰব্য, বিড়ি চিগাৰেট গুটকা আদি খাব নালাগে। আৰু মোবাইল চাবলৈ কয়নে? মোবাইল চাব কয়, কিন্তু এইবিলাক চাব নকয় যে কাৰ্টুন গেম এইবিলাক খেলিবলৈ মানা কৰে গুৰুজীয়ে। তেনেহ'লে কি চাবলৈ কয় মোবাইল? মোবাইলত গুৰুদেৱৰ সৎসংগ, জ্ঞানৰ কিছুমান ভাণ্ডাৰ সেইখিনি চাবলৈ কয়। তুমি কোন ক্লাছত পঢ়িছা? হয়, মই ক্লাছ 6ত পঢ়িছো। তুমি ইমান সৰুতে যে তুমি গুৰু দীক্ষা ল'লা, ইয়াৰ কাৰণ? मनुष्य जीवन दुर्लभ है, मिले ना बारंबार, जैसे तरबार से पत्ता टूट गिरे बहु न लगता डार। মানে আমাৰ গুৰুদেৱে শিকাইছে যে ভক্তি সৰুৰ পৰা কৰিব লাগে, আত্মাৰ কোনো সৰু ডাঙৰ নাই। যেতিয়া আমি মৰি যাম তেতিয়াতো কালে আমাক শাস্তি দিব, আৰু কেতিয়া এক্সিডেন্ট হৈ যায় কোনো নাজানে। হয় হয়, বহুত ভাল কথা কৈছা দেই, বহুত বহুত ধন্যবাদ। সৎ সাহেব।